শপত গ্ৰহণ অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব গতিকে কিমানমান মানুহ সমষ্টিৰ পৰা প্ৰতিটো সমষ্টিৰ পৰা ইতিমধ্যে প্ৰায় 800 পৰা 1000 মানুহ আহিব এটা সমষ্টিৰ পৰা আমি খুব ভাল পাইছোঁ বা অসমবাসী ৰাইজে ভাল পাইছে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট অসমখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে কাম কৰিছিলে তাৰ কাৰণে আকৌ এবাৰ অহা কালিলৈ তেখেতে শপত গ্ৰহণ কৰিবলৈ গৈছে ৰাইজৰ মাজত যথেষ্ট উৎসাহ আছে আমাৰ মাজতো আছে গতিকে ৰাইজে আচলতে চবেই আহিব বিচাৰিছে কিন্তু দূৰ হৈ গমে পাইছে আমি সুদূৰ কোকৰাঝাৰৰ পৰা বা সংগৰীৰ পৰা তো যিমান দূৰ পৰা ৰাইজ আহিব আমাৰ সমষ্টিৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ আগন্তুক দিনত যি নতুন আমাৰ চৰকাৰ হ'বলৈ গৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'বলৈ গৈ আছে ৰাইজে তেখেতক আশীৰ্বাদ কৰিব আমাক আশীৰ্বাদ কৰিব যাতে অসমবাসী ৰাইজৰ কাৰণে পিচিচিবাসী ৰাইজৰ কাৰণে আমি কাম কৰিব পাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত